চোৱা মন আজি এটা আমি নতুন পাঠ আৰম্ভ কৰিম গণিতৰ সেইটো কি ত্ৰিকোণমিতি ন চাবা ত্ৰিকোণমিতি তোমালোকে পাইছা মই ক্লাছত বুজাইছোৱে তথাপি আজি ভালকে মনোযোগ দিবা বস্তুবিলাক বুজি ল'বা হয়নে না ত্ৰিকোণমিতি নামটোৱে কি কয় ত্ৰিকোণমিতি নামটোৱে কি কৈছে আমাৰ তিনিটা কোণ থাকিব হয়নে হয়নে নহয় তিনিটা কোণ কাৰ থাকিব ত্ৰিভুজৰ এই ত্ৰিভুজৰ যি তিনিটা ধৰি লোৱা মই এইটো এটা কি ত্ৰিভুজ ললো সমকোণী ত্ৰিভুজ ললো কি ত্ৰিভুজ ললো এইটো কিমান ডিগ্ৰী কোণ 90 ডিগ্ৰী তো সমকোণী ত্ৰিভুজৰ যেটো 90 ডিগ্ৰী কোণ আছে তাৰ বিপৰীতে যেডাল বাহু থাকিব 90 ডিগ্ৰী কোণৰ বিপৰীতে থকা বাহুডালক অতিভুজ বুলি কয় কি বুলি কয় অতিভুজ তাৰ পিছত এইটো এই কোণটো যে দেখিছা এইডাল আগতে মানে ত্ৰিকোণমিতিটো বুজাৰ আগতে ত্ৰিভুজটোৰ কথা জানি লোৱা ত্ৰিভুজটোৰ কথা যেতিয়া জানিবা ত্ৰিকোণমিতি এনে বুজিবা ত্ৰিকোণমিতি একো টান বস্তু নহয় এই কোণটোৰ এইডাল কি বাহু বিপৰীত বাহু এইডাল কাৰ বিপৰীত বাহু এ হয়নে বিসি ডাল কোণ এৰ বিপৰীত বাহু ঠিক আছে এইডাল কোণ এৰ বিপৰীত বাহু এইডাল কাৰ বিপৰীত বাহু কোণ চি বিৰ বিপৰীত বাহুডালক মানে 90 ডিগ্ৰীৰ বিপৰীতডালক অতিভুজ বুলি কয় এৰ বিপৰীতডাল ডাইৰেক্ট এৰ বিপৰীত বাহু বুলিয়ে কোৱা এইডাল এবি ডাল কাৰ বিপৰীত বাহু কোণ চিৰ বিপৰীত বাহু এতিয়া চাবা এই বাহুডাল কোণ চিৰ লগত লগ লাগি আছে নে হয়নে সেইকাৰণে এই বাহুডালক এৰ বিপৰীত বাহু বা কোণ চিৰ কি বাহু বুলি ক'ব কোণ চিৰ সন্নিহিত বাহু এইডাল কোণ চিৰ সন্নিহিত বাহু হয় এইবাৰ এইডাল চাবা এবিডাল কাৰ বিপৰীত বাহু চিৰ বিপৰীত বাহু কিন্তু এৰ কি হ'ব এৰ সন্নিহিত বাহু কোণ এৰ সন্নিহিত বাহু এইখিনি ধৰিব পাৰিছা এতিয়া চোৱা এই বাহু আৰু কোণবিলাকৰ মাজত এটা সম্পৰ্ক আছে না নাই আছেনে এই সম্পৰ্কবিলাকৰ কিছুমান নাম দিয়া হৈছে কি দিয়া হৈছে নাম যেনেকে তোমালোকক যদি কওঁ মাৰ এটা ভাইটি তোমালোকক ধৰা বাইকত থব আহিছে মই সুধিলোঁ এখেত কোন তোমালোকে ক'লা এখেত মোৰ মাৰ ভাইটি তো তেনেকে কোৱাতকে তোমালোকে ডাইৰেক্ট ক'ব পাৰা দে কি বুলি ক'ব পাৰা মামা সেই যিটো মাৰ ভাইটি সেই সম্পৰ্কটোৰ নাম কি দিয়া হৈছে মামা এই কোনোবাক ধৰা দেউতাৰ ভাইটিয়ে ক'ব আহিছে কোনে থব আহিছে দেউতাৰ ভাইটিয়ে থব আহিছে যে তোমালোকক সুধিলোঁ এখেত কোন তোমালোকে ক'লা যে এখেত দেউতাৰ ভাইটি তেনেকে কোৱাতকে কি বুলি কৈ দিয়া এটা শব্দত কৈ দিয়া খুৰা গতিকে এই কোণবিলাক সাপেক্ষে আমাৰ বাহুবিলাকৰ কিছুমান সম্পৰ্ক থাকে কিছুমান অনুপাত থাকে হয় সেই অনুপাতবিলাকৰ আমি নাম দি লৈছোঁ কি দি লৈছোঁ নাম সেই নামবিলাকে হ'ল কি সাইন কস টেন এই তিনিটা প্ৰথম জানি থৈ দিয়া বাকী আৰু তিনিটা আছে সেই তিনিটা পিছত জানিবা এইবিলাক কিহৰ নাম সম্পৰ্কৰ নাম কাৰ সম্পৰ্কৰ নাম বাহু আৰু কোণৰ সম্পৰ্কৰ নাম এটা কোনবিলাক সম্পৰ্কৰ নাম এটা তোমালোকে সাইন সাইন মানে সাইনৰ অৰ্থ বুজিব নালাগে
সাইনে কোনটো সম্পৰ্ক বুজাইছে সেই সম্পৰ্কটো বুজি ল'ব লাগে কি কৈছো বুজি পাইছানে এটা কোণ লোৱা এইটো এ কি ল'লা এ মানে এই কোণটো ল'লা লৈ তাত যদি তুমি এটা কাম কৰা কোণ এৰ কি বাহু বিপৰীত বাহু আৰু অতিভুজ এই যেটো অনুপাত কোণ এৰ বিপৰীত বাহু আৰু অতিভুজ তাৰ যেটো অনুপাত সেই অনুপাতটোক কি নাম দিয়া আছে বুজি পালানে যেনেকৈ মাৰ ভাইটিক নামটো কি দিয়া হৈছে মামা দেউতাৰ ভাইটিক নামটো কি দিয়া হৈছে গতিকে কোণ এৰ বিপৰীত বাহু আৰু অতিভুজৰ যেটো অনুপাত তাক নাম দিয়া হৈছে কি সাইন আজিৰ পৰা সেইটো বুজিবা সাইন মানে হয়নে তাৰপিছত কস কোণ এৰ সন্নিহিত বাহু কোণ এৰ এটা সন্নিহিত বাহু আছে নাই কোণ এৰ সন্নিহিত বাহু আৰু যেটো অতিভুজ আছে সেই সন্নিহিত বাহু আৰু অতিভুজৰ যেটো অনুপাত তাক নাম দিয়া হৈছে কি কস পাইছা বুজি তাৰপিছত টেন কোণ এৰ বিপৰীত বাহু কোণ এৰ কি বাহু বিপৰীত বাহু আৰু কোণ এৰ সন্নিহিত বাহু এই দুটাৰ অনুপাতক নাম দিয়া হৈছে কি 10 পাইছানে বুজি নে নাই তো এই তিনটা তোমালোকৰ ত্ৰিকোণমিতিক অনুপাত তোমালোকে কেৱল মনত ৰাখিব লাগিব সাইন মানে কাৰ অনুপাত বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত কস মানে কাৰ অনুপাত অতিভুজৰ অনুপাত টেন মানে কাৰ অনুপাত সন্নিহিত বাহুৰ অনুপাত কিবা বুজাত অসুবিধা আছে এই সম্পৰ্কবিলাক য'ত আলোচনা কৰিম তাকে আমি কি বুলি কম ত্ৰিকোণমিতি সেইটোকে আমি কি বুলি কম ত্ৰিকোণমিতি হয়নে চাবা এতিয়া উল্টা থাকে কিছুমান ন যেনেকৈ মই যদি কওঁ এওঁ মোৰ মামা উল্টাই যদি দিওঁ মামাৰ ফালেদি যদি চাওঁ মই ভাগিন হয়নে নহয় তো এইটোক যদি উল্টাই দিওঁ এইটো উল্টাই দিলোঁ কোণ এৰ কি বাহু সন্নিহিত বাহু বাই কোণ এৰ বিপৰীত বাহু এইটো উল্টাই দিছোঁ ন সেই উল্টাই দিলে নামটো চেঞ্জ হৈ যাব তেতিয়া আমি কি বুলি ক'ম সেইটো কট এ বুলি ক'ম হয় হিমাংশুৰে যে 2 ঘণ্টা হ'ব একদম বন্দী জেলত থকা দিব লাগে মাজতে একবাৰ যাব পাৰিবা বাহিৰত 1 ঘণ্টা পিছত হ'ব না নহ'ব তাৰপিছত এইটো যদি উল্টাই দিওঁ অতিভুজডাল যদি মই ওপৰত দিওঁ কোণ এৰ সন্নিহিত বাহুডাল যদি তলত দিওঁ কোণ এৰ কি বাহু সন্নিহিত বাহুডাল যদি তলত দিওঁ তেতিয়া এই সম্পৰ্কটোৰ নামটো কি হৈ যাব বেলেগ হৈ যাব কি হৈ যাব সেক কি হৈ যাব সেক এ তাৰপিছত এইটো যদি উল্টাই দিওঁ কি হৈ যাব চোৱা অতিভুজডাল ওপৰত হ'ব ন কি হ'ব আৰু বিপৰীত বাহুটো তলত হ'ব দেখা পাইছানে কোণ এৰ কি বাহু বিপৰীত বাহু এইটো তলত হ'ব তেতিয়া ইয়াৰ নামটো কি হ'ব কসেক হয়নে নহয় কসেক এ পালানে বুজি এইখিনিয়ে ত্ৰিকোণমিতিৰ মেইন ফৰ্মুলা লিখি লোৱা কৈ দেৰি নকৰিবা এইখিনি যদি জানিছা
গণিত কৰোঁতে একো সমস্যা নালাগে এবাৰ কিন্তু মনত থাকিব লাগিব সাইন মানে আজি পৰা তোমালোকে কি বুজিবা cos মানে কি বুজিবা tan মানে কি বুজিবা tan শব্দটোৰ অৰ্থ বুজিব নালাগে tan মানে কি সেইটো বুজা মানে নহয় নে বুজা নাই হৈছে নে হৈছে তোমালোকে অনুশীলন লৈ ল'বা এইখিনি কিবা বুজাত অসুবিধা আছে নেকি sin cos tan cot sec cosec মানে ত্ৰিকোণমিতি মানে ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক য'ত আমি আলোচনা কৰোঁ সেই অধ্যায়টোকে আমি কি বুলি ক'ম ত্ৰিকোণমিতি আৰু এই সম্পৰ্কবিলাকৰ নাম দিয়া হৈছে কোন সাপেক্ষে বাহুৰ অনুপাতবিলাক মানে অনুপাতকেইটা জানিলে তোমালোকৰ প্ৰব্লেম নালাগে পাৰিবা হৈছে লিখা জোৰে কোৱা হৈছে নে নাই এইবাৰ তোমালোকে অনুশীলনী ওলোৱাচোন কি মানে ধুনীয়া এটা গণিত পাম আমি চাবা ৰবা এটা কথা কওঁ কি কওঁ জানানে এইটো কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ বুলি ক'লে এটা ধৰ্ম বিশেষ ধৰ্ম প্ৰয়োগ হয় তাৰমানে সেই ধৰ্মটোৰ নাম কি জোৰে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ হয় বা পাইথাগোৰাছৰ ধৰ্মটো প্ৰয়োগ হয় আৰু সেই পাইথাগোৰাছৰ ধৰ্মটো কি অতিভুজৰ বৰ্গ এডাল অতিভুজ হয় নে নহয় অতিভুজৰ বৰ্গ অন্য দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান কিহৰ বৰ্গ অতিভুজৰ বৰ্গ অন্য দুডাল বাহুৰ যোগফলৰ সমান নহয় বৰ্গৰ যোগফলৰ সমান মানে এটা যদি 3 হয় এডাল 4 হয় এডাল কি হয় 5 এডাল বৰ্গ কৰিলে কি হ'ব 25 এডাল বৰ্গ কৰিলে কি হ'ব 16 এইটো বৰ্গ কৰিলে কি হ'ব 9 এই দুটা যোগ কৰি দিয়াচোন কিমান হ'ল 25 হৈছে নে নাই কোৱা হৈছে নে 25 গতিকে অন্য দুডালৰ বৰ্গৰ যোগফল অতিভুজডালৰ বৰ্গৰ কি হৈছে সমান হৈছে এটোকে কি বুলি কোৱা হয় পাইথাগোৰাছৰ ধৰ্ম বা উপপাদ্য তো 8.1 ওলাইছে 8.1 ৰ গণিত কিটা পঢ়িম চাবা এখন কিতাপ দে
এই তোমালোকৰ কম হ'ব নেকি নে হ'ব হ'ব দিয়া কি কৈছে চাবা 8.1 কি কৈছে মনোযোগ দিবা ABC ত্ৰিভুজৰ B কোণ সমকোণ এটা ত্ৰিভুজ দিছে A B C B কোণটো সমকোণ মানে B কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী হয়নে আৰু যোগ দিছে চাবা প্ৰশ্ন চোৱা AB ডাল কিমান সেন্টিমিটাৰ A ডাল কিমান সেন্টিমিটাৰ দিছে 24 BC ডাল কিমান দিছে 7 তো আমাক কি উলাব দিছে তলত দিয়াবিলাক উলিয়াব দিছে তলত যিবিলাক বস্তু দিয়া আছে সেইবিলাক উলাব দিছে মানে কি উলাব দিছে চোৱা sin A cos A sin C cos C এইবিলাক উলাব দিছে নে নাই দিছে তো চোৱা আমাক ধৰা sin A উলাব দিছে লিখিব নালাগে বুজি লোৱা sin A উলাব দিছে সাইনৰ সূত্ৰটো কি আছিল অনুপাতটো কি আছিল বিপৰীত বাহু বাই অতিভুজ A বুলি কৈছে নহয় A কোণটোত যোৱা ইয়াৰ বিপৰীত বাহুডাল কি BC অতিভুজডাল কি AC তো BC ৰ মান আছে নে BC ৰ মান কিমান 7 AC ৰ মান বহাব লাগিল AC ৰ মান দিছে নেকি ও তাৰ মানে sin A উলাবৰ বাবে আমি কাৰ মান আগতে উলাই লব লাগিব এখিনি তেতিয়াহে কৰিব পাৰিম মানে এতিয়া আমি কাৰ মান উলাই লব লাগিব AC ৰ মান উলাব লাগিব বুজি পাইছা না সকলে AC ৰ মান কেনেকৈ উলাব কাৰ উপপাদ্য প্ৰয়োগ হ'ব মানে এটা সমকোণী ত্ৰিভুজৰ দুডাল যদি বাহু দিয়া থাকে থাৰ্ড বাহুডাল উলাবলৈ হলে কাৰ উপপাদ্য প্ৰয়োগ কৰিব লাগিব পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব লাগিব হয় সারা দিয়া আছে ত্রিভুজ ABC কোণ B2 কিমান 90 ডিগ্ৰী AB ডাল কিমান সেন্টিমিটাৰ 24 সেন্টিমিটাৰ BC ডাল কিমান সেন্টিমিটাৰ 7 সেন্টিমিটাৰ AC ডাল উলাব লাগে নে নালাগে AC ডাল উলাব লাগিলে কাৰ উপপাদ্য প্ৰয়োগ হ'ব দেখা পাবা তাৰ পৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ হ'ব ন পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হয় অতিভুজডালৰ বৰ্গ অন্য দুডাল বাহুৰ বৰ্গৰ যোগফলৰ অতিভুজডাল কি AC স্কয়ার অন্য দুডাল কি AB স্কয়ার প্লাস BC স্কয়ার কিন্তু তোমালোকক AC লাগে না লাগে স্কয়ারটো উঠাই দিয়া AC হে লাগে তেতিয়া হলে স্কয়ার উঠালে ইফালে কি আহিব হা বৰ্গমূলডাল আহিব নে নাই পাইছা নে বুজি কিনি এবাৰ মানবিলাক বহাই দিয়া AB ৰ মান কিমান আছে 24 তো এটো কি হৈ গল 24 স্কয়ার BC ৰ মান কিমান আছে 7 এটো কি হৈ গল 7 স্কয়ার 24 স্কয়ার মানে 24 দুবাৰ পূৰণ 24 গুণ কিমান কোৱা 576 যোগ 7 স্কয়ার মানে কিমান 49 এই দুটা যোগ কৰি দিয়া 9 6 15 5 হাতে 4 হাতে 11 কে 12 2 হাতত 1 5 কে কিমান 625 ৰ বৰ্গমূল কিমান 25 গুড এইবিলাক বৰ্গমূল বিলাক মনত ৰাখিব লাগে 25 30 মানলৈকে যদি মনত থাকে সমস্যা নাই তাৰ মানে 625 ৰ বৰ্গমূল কিমান হ'ল 25 ও তাৰ মানে AC ডাল কিমান সেন্টিমিটাৰ 25 সেন্টিমিটাৰ এতিয়া তোমালোকক কি উলাব দিছে এক নম্বৰত চাবা
কি ওলাব দিছে sin a আৰু কি cos a ইজি হয়নে টান লাগিছে নেকি বুজিব লগা বিশেষ একোৱে নাই কি ওলাব লাগে sin a ন ইয়াতে কিন্তু কোণটো দিয়া থাকিব m দিছে নহয় এই কোণটোত যাব লাগিব বুজি পাইছা না কি কৈছো তো সাইনৰ সূত্ৰটো প্ৰয়োগ কৰা সাইনৰ সূত্ৰটো কি আছিল বিপৰীত বাহু বাই অতিভুজ তো এর বিপরীত বাহুডাল কি BC অতিভুজ কি AC তো বিপরীত বাহুডাল BC BCৰ মান আছে না কোৱা কিমান 7 AC মান ওলালো ন কিমান 25 ইয়াৰ কোনো একক নাথাকে দেই কিয় নাথাকে ইয়াতো ধৰা সেন্টিমিটাৰ আছিল ইয়াতো কি আছিল কাটি গৈছে না নাই অনুপাতৰ কোনো একক নাথাকে বুজি পাইছে নে নাই গতিকে sin a ৰ মান ওলাই গল 7/25 তাৰ পিছত এবাৰ কাৰ মান ওলাব লাগিব cos a কোণটোলৈ যাব লাগিব কলৈ যাব লাগিব a গৈ তাত কি প্ৰয়োগ কৰিব লাগিব cosৰ অনুপাতটো কি আছিল সন্নিহিত বাহু বাই অতিভুজ গতিকে এ কোণ আছে না নাই এর সন্নিহিত বাহুডাল চোৱা AB বাই অতিভুজডাল কি AC বুজি আছা নে তো মানকিটা বহাই দিয়া ইয়াতকে সহজ গণিত আৰু কি হ'ব AB ৰ মান কিমান 24 হয়নে বাই AC ৰ মান কিমান 25 হল নে উলাল নে পইচা বুজি এবাৰ 2 নম্বৰত কি ওলাব দিছে চোৱা sin c cos c sin c এইটো মন কৰিবা তাৰমানে আমি কোনটো কোণত যাব লাগিব এবাৰ c হয়নে c কোণত গৈ কি প্ৰয়োগ কৰিব লাগিব sin তো c কোণত যদি sin প্ৰয়োগ কৰো sin মানে কি আছিল বিপৰীত বাহু বাই অতিভুজ গতিকে c বিপৰীত বাহু AB হ'ব নে নাই কোৱা AB বাই অতিভুজডাল কি AC হলনে পালানে বুজি নে নাই তো AB ডালৰ মান কিমান আছে কোৱা 24 AC ডালৰ মান কিমান আছে কোৱা 25 হৈ গল হয়নে তাৰ পিছত এইবাৰ কি ওলাব লাগিব কি দিছে cos c c কোণটো যোৱা গৈ কি প্ৰয়োগ কৰা cos মানে কি আছিল সন্নিহিত বাহু বাই অতিভুজ c ৰ সন্নিহিত বাহু কোণডাল BC বাই অতিভুজ কোণডাল AC পালা বুজি তো BC ৰ মান লিখি দিয়া BC ৰ মান কিমান 7 AC ৰ মান কিমান 25 হৈ গল লিখা নিশ্চয় বুজি পাইছা
হৈছে নে এবাৰ আমি 2 নম্বৰ চাম হৈছে ন না নাই হৈছে নে 2 নম্বৰটো চোৱা এবাৰ দুই নম্বৰটো কি কৈছে চিত্ৰ এটা দিছে চোৱা দিছে ন চিত্ৰটো চাই লবা চিত্ৰটোত এটা ত্ৰিভুজ দিছে ত্ৰিভুজটোৰ নাম কিমান PQR মানে এইডাল 12 সেন্টিমিটাৰ দিছে এইডাল কি সেন্টিমিটাৰ দিছে 13 এইটো 90 ডিগ্ৰী আমাক কি ওলাব দিছে 10p minus cot r ত্ৰিকোণমিতিৰ যিকোনো অনুপাত ওলাবৰ বাবে গুটে কিডাল বাহুৰ যোগটো লাগিব নে নালাগে গুটে বাহু কিডালৰ কি লাগিব কিন্তু এই দুডালৰ দিছে এইডাল দিছে নেকি তো প্ৰথমতে এইডালৰ ওলাই লও নে নলো লো চিত্ৰটো যেহেতু দিয়া আছে তোমালোকে লিখি থাকিব নালাগে যে দিয়া আছে PQডাল 12 সেন্টিমিটাৰ PRডাল 13 সেন্টিমিটাৰ এবিলাক লিখি থাকিব নালাগে কাৰণ চিত্ৰটো দিয়া আছে হয়নে যাবা পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হয় অতিভুজৰ বৰ্গ অন্য দুডালৰ বৰ্গৰ যোগফলৰ অন্য দুডাল এই দুডাল মানে মই অন্য দুডাল ইফালে লিখো এবাৰ কিয় জানানে অন্য দুডালৰ এডাল ওলাব লগা আছে আছে নাই অন্য দুডালৰ এডাল উলিয়াব লগা আছে তো অন্য দুডাল কি হ'ব PQ² প্লাস QR² ইকুয়াল কি PR² তো আরে ওলাব লাগে কোনডাল QR ডাল ওলাব লাগে ন তো PR² তো PQ ডাল হেফালে লৈ যাও মাইনাস PQ² হরে এইফালে কি থাকিল QR² ইয়াতে যদি স্কয়ার উঠাই দিও এইফালে এডাল কি আহিব ৰুট ওভাৰ হয়নে বুজি পালা পাইছা না এইটো PR ডাল দিয়া আছে তো কিমান 13 PQ কিমান 12 তো তোমালোকে জানাই 13 স্কয়ার মানে কিমান 169 12 স্কয়ার মানে কিমান 144 তো গতিকে 169 ৰ পৰা 144 বিয়োগ হলে কি হ'ব 25 হ'ব আৰু 25 ৰ বৰ্গমূল কিমান 5 তাৰ মানে QR ডাল ওলাই গল কিমান 5 মই এখিনিতে দিছো কি ওলাব দিছে 10p মাইনাস কি cot r ইয়াৰ মানটো ওলাব দিছে নে নাই দিছে তোমরা তলে তলে লিখিবা চাবা মনোযোগ দিবা 10p লগালগ p কোনটোত গুছি আহা p কোনটোলে গুছি আহিছা p কোনত গৈ 10 প্ৰয়োগ কৰি দিয়া কি প্ৰয়োগ কৰি দিয়া 10
টেনৰ সূত্ৰটো কি আছিল বিপৰীত বাহু বাই সন্নিহিত বাহু মানে কি হ'ব কিউ আৰ বাই পি কিউ কিউ আৰ বাই হয় নাই বুজি পাইছানে কিউ আৰ বাই পি কিউ মাইনাছ কট আৰ আৰ কোনটোলৈ আহা ইয়াতে কট প্ৰয়োগ কৰি দিয়া কটৰ সূত্ৰটো কি আছিল সন্নিহিত বাহু বাই বিপৰীত বাহু গতিকে আৰৰ সন্নিহিত বাহু কি আৰৰ সন্নিহিত বাহু কি কিউ আৰ ন বাই বিপৰীত বাহু কি হয়নে পি কিউ তো কিউ আৰ বাই পি কিউ কিউ আৰ কিমান আছে 5 পি কিউ কিমান আছে 12 কিউ আৰ কিমান আছে 5 পি কিউ কিমান আছে একে বস্তুৰ পৰা একে বস্তু বিয়োগ হলে কি গতিকে ইয়াৰ মানটো কিমান হল 0 পাইছানে বুজি লিখা বিজ্ঞানৰ টিউচনটো আজি ইয়াতে হ'ব এইকেইদিন আমাৰ বকত বহুত নেটৱৰ্কৰ প্ৰব্লেম দি আছে 5G বিলাক 2G কিয় কমকে শ্ল' হৈ আছে 5G যিটো নেটৱৰ্ক সেইটো 2G ৰ সমানৰ স্পীড দিয়া নাই যোৱাকালি এটা ভিডিঅ' আপলোড দিছিলোঁ 4টামান বজাত আজি ৰাতিপুৱালৈকে কিমান পাৰ্চেণ্ট হৈছে জানা 33% 5G স্পীড তাৰপিছত অফিচত ফোন কৰাৰ পিছত অলপ বাঢ়িছে স্পীডটো তথাপিও হোৱা নাই এতিয়ালৈকে যোৱাকালি সন্ধিয়া আবেলি 4টা বজাত আপলোড দিয়া ভিডিঅ' কাম নাই এনে নামৰ 5G বস্তুটোৰ বদনাম কৰি দিছে 5G মানে কিমান স্পীড হ'ব লাগে হয়নে নহয় এনে বেকাৰ পইচাবিলাক লুটি আছে চোৱা 3 নম্বৰটো চাবা এতিয়া কি কৈছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা কি উলিয়াব দিছে এটা অনুপাত দিছে আমাক আমি কেনেকৈ কৰিম চাবা ঐ চলিহাল ত্ৰিকোণমিতিৰ এই অনুপাতবিলাক এটা ত্ৰিভুজতহে প্ৰয়োগ হয় ন তাৰমানে সাইন কথাটো মন কৰিবা sin a = 3/4 দিছে মানে কি এইটো দিছে ন sin a = কিমান দিছে তাৰ মানে কি এটা অৰ্থটো বুজি পাইছা নাই ইয়াৰ এটা সমকোণী ত্ৰিভুজৰ এটা কি ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ a কোণটোৰ এটো a কোণ হয় নে sin মানে কি বিপৰীত বাহু হয় নে নহয় আৰু অতিভুজ হয় নে নহয় বিপৰীত বাহু বাই কি তো a কোণটোৰ বিপৰীত বাহুডাল আৰু অতিভুজডালৰ অনুপাত কিমান দিছে এবাৰ আমাক 3/4 হয় নে নহয় এটো কাৰ অনুপাত বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত কেনেকৈ গম পালো এটো কি দিয়া আছে sin a নে বুজা নাই এটা 3/4 দিছে এটো এটা অনুপাত হয় নে নহয় কাৰ অনুপাত বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত হয় নে নহয় বঢ়িয়া এইখিনি দিয়া আছে
গতিকে আমি ত্ৰিভুজটো লৈ ললো ত্ৰিভুজটো লাগিব নে নালাগে বহুতে বেলেগ বেলেগ ধৰণে কৰিব পাৰে কিন্তু একদম ইজি হ'ল এইটো ইয়াত তোমালোকৰ ভুল নালাগে চিন্তা নকৰিব ধৰা হ'ল ত্ৰিভুজটো কিয় ললো বুজি পাইছানে নে নাই ত্ৰিভুজটো দিয়া নাছিল কাৰণে ধৰি ল'ম ত্ৰিভুজ ABC ৰ কোণ B টো কিমান ডিগ্ৰী 90 ডিগ্ৰী বুলি ধৰি ল'লো দিয়া আছে কি দিয়া আছে চাবা sin A ইকুয়াল কি দিয়া আছে 3/4 অকমান বুজি লোৱা ইয়াৰ অৰ্থটো sin A ইকুয়াল 3/4 মানে এটো A কোণ দেখিছানে sin হয়নে তো A কোণটো যোৱাচোন বিপৰীত বাহু বা অতিভুজ হলে নহয় sin মানে তাৰ মানে কি হ'ব AC বাই কি সৰি BC বাই AC মানে BC আৰু AC ৰ অনুপাতটো কিমান এখিনিলৈকে প্ৰবলেম নাই নাই ন তাৰ মানে BC ৰ মান আমি কিমান পালো 3 হলে AC ৰ মান কিমান পালো 4 নহয় নহয় ৰবা অলপমান বুজাব দিয়া কিয় নহয় বুজি পাবা ধৰি লোৱা মই অনুপাত দিম হা মোৰ আৰু মোৰ দেউতাৰ বয়সৰ অনুপাত মোৰ বয়স 30 বছৰ দেউতাৰ বয়স 60 বছৰ অনুপাত ওলাই দিয়া শূন্য শূন্য কাটি গ'ল মোৰ বয়স কিমান বছৰ 30 বছৰ দেউতাৰ বয়স কিমান বছৰ কি ওলাব দিছো অনুপাত ওলালে এনেকৈ ভগ্নাংশ কৰি পাতিব লাগিব ন ভগ্নাংশ বিলাকে অনুপাত হয়নে নহয় তো 3 1 গুণ কিমান 3 2 গুণ 6 মানে 1/2 তাৰ এখিনি মুছি দিয়া এইটো তাৰ মানে মোৰ আৰু মোৰ দেউতাৰ বয়সৰ অনুপাত কিমান 1/2 কাৰ বয়স মোৰ বয়স আৰু মোৰ দেউতাৰ বয়স তাৰ মানে কি অনুপাত হয়নে নহয় এইটো তাৰ মানে কি মোৰ বয়স 1 বছৰ নেকি মোৰ দেউতাৰ বয়স 2 বছৰ নেকি হয় নেকি নহয় তো BC আৰু AC ৰ অনুপাত 3/4 হয়নে নহয় তাৰ মানে BC মানে 3 নেকি AC মানে 4 নেকি কিয় নহয় বুজি পালানে এতিয়া সেইকাৰণে নহয় এতিয়া আসল যদি বয়স ওলাব লাগে এতিয়া ইটো মোৰ বয়স আৰু মোৰ দেউতাৰ বয়সৰ অনুপাত হয়নে নহয় ইয়াৰ পৰা আসল বয়সটো ওলাব লাগে আসল বয়সটো ওলাবলে কি কৰিব লাগিব চাবানে কিবা এটা দুটাতে পূৰণ কৰি দিব লাগিব কিবা এটা কি কৰি দিব লাগিব তেতিয়া আসল বয়সটো ওলাব চাবা হৰ আৰু লব উভয়তে কিবা এটা কি কৰি দিব লাগিব পূৰণ মই ইয়াতো কি পূৰণ কৰি দিলো 30 ইয়াতো কি পূৰণ কৰি দিলো 30 গতিকে 30 এক গুণ কিমান 30 দুগুণ কিমান এটো মোৰ আসল বয়স হয়নে নহয় এটো দেউতাৰ আসল বয়স হয়নে নহয় তাৰ মানে ইয়াৰ পৰা আসলটো জখটো ওলাবৰ বাবে আমি ইয়াৰ লগত আৰু ইয়াৰ লগত কিবা এটা পূৰণ কৰিব লাগিব নে নালাগিব হয়নে এটো অনুপাত হয়নে নহয় ইয়াৰ লগত কিবা এটা কি কৰিব লাগিব পূৰণ কিন্তু ইয়াতে জানিছিল 30 পূৰণ কৰিব লাগে বুলি ইয়াতে জানো নেকি কি পূৰণ কৰিব লাগিব কিন্তু এটা কথা জানো ইয়াতে যি পূৰণ কৰো ইয়াতো হে পূৰণ কৰিব লাগিব নে নালাগিব কথাটো বুজি পাইছানে সেইকাৰণে BC ইকুৱেল 3 ইয়াতে কি পূৰণ কৰি দিলো জানানে k কি পূৰণ কৰি দিলো k তো AC ইকুৱেল 4k ইয়াৰ লগতো কি পূৰণ কৰিলো k বুজি পালানে নে নাই যেনেকৈ ইয়াতো মই 30 পূৰণ কৰিছিলো ইয়াতো কি পূৰণ কৰিছিলো 30 এতিয়া আসল বয়সটো ওলালে নাই সেইকাৰণে ইয়াতো মই কি পূৰণ কৰিলো k ইয়াৰ লগতো কি পূৰণ কৰিলো k
তেতিয়া আসল যোগকেইটা ওলালে নাই কোৱা বললে বুজি পাইছা নে এইখিনি নাই নেকি পাইছা সকলে পাইছা তাৰমানে কেইটা কি সংখ্যা ধনাত্মক সংখ্যা কেইটা ধনাত্মক সংখ্যা হয় ন এতিয়া কাৰ যোগ ওলাই গ'ল বিসিৰ যোগ ওলাল নে নাই কিমান 3k এচিৰ যোগ ওলাল নে নাই কিমান 4k আমাৰ এবাৰ কাৰ যোগ লাগিব হা তাৰ কাৰণে কাৰ সহায় ল'ব লাগিব পাইথাগোৰাছৰ সহায় ল'ব চাবা পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল এবাৰ কোৱা সকলে অতিভুজৰ বৰ্গ অন্য দুডালৰ বৰ্গৰ যোগফলৰ সমান তো অতিভুজডাল এইডাল অন্য দুডাল এইডাল হয় নে নহয় অন্য দুডালৰ এডাল লাগে নে নালাগে তো অন্য দুডাল এইফালে লিখো অন্য দুডাল কি ab আৰু bc তো ab স্কয়ার প্লাস bc স্কয়ার ইকুয়াল কি ac স্কয়ার ইয়াৰ পৰা লাগে কোনডাল তোমালোকক ab ডাল লাগে ab ডাল এইফালে ৰাখা bc ডাল সেইফালে লৈ যোৱা মানে ab স্কয়ার ac স্কয়ার প্লাস আছে এইফালে গলে কি হ'ব মাইনাস bc স্কয়ার কিন্তু আমাক ab এর মান লাগে না লাগে স্কয়ার উঠাই দিয়া ab স্কয়ার না লাগে নহয় ab লাগে স্কয়ার উঠাই দিলে কাহিনীটো কি হ'ব বৰ্গমূল এটা লাগিবনে নাহে কোৱা আহিব ন নে বুজা নাই এই ইয়াতে দিছো তোমালোকৰ অসুবিধা হ'ব পাৰে সমান চিনৰ তলেদি সমান চিন লিখিবা ac এর মান কিমান চলি যা হা 4k গতিকে এটো কি হ'ব 4k স্কয়ার হ'ব নে নাই সরি মাইনাস bc স্কয়ার bc এর মান কিমান আছে 3k 3k স্কয়ার 4k স্কয়ার মানে 16k স্কয়ার হল আর এটো কি হল 9k স্কয়ার 16k স্কয়ার minus 9k square সাবা 16টা k square পৰা 9টা k square বেয়া হলে 7টা k square হ'ব না নাই কোৱা 7ৰ বৰ্গমূল ওলাব নেকি পূৰ্ণ বৰ্গ সংখ্যা হয় নেকি নহয় এনেকৈ থাকিব কিন্তু এর স্কয়ার ৰুট ওভাৰ কাটি যায় k হ'ব না নাই কোৱা তাৰ মানে ab এর মান তোমালোকে কি পালা √7k হয় এতিয়া কি ওলাব দিছে চোৱা cos a আৰু কি ওলাব লাগে tan a হয়নে cos a আৰু tan a চাবা আৰামছে ওলাব cos a কোণটো লৈ যোৱা বুজিছানে এই কোণটোত গৈ কি প্ৰয়োগ কৰা cosৰ সূত্ৰটো কি আছিল সন্নিহিত বাহু বাই গতিকে এর সন্নিহিত বাহু কি অতিভুজ কি এবার ab এর মানটো বহাই দিয়া ab এর মান কিমান √7k হয় না নহয় ac এর মান বহাই দিয়া ac এর মান কিমান 4k k কাটি গল ন কি হল √7 বাই কিমান 4 পাইছা না বুজি নাই নেকি এবাৰ আৰু কার মান ওলাব দিছে চোৱা টিউশন বলে নেকি কার মান ওলাব লাগে
10A এই কোণটো যাব লাগিব নে নালাগে এই কোণটো যাই কি প্ৰয়োগ কৰি দিয়া 10 10 ৰ সূত্ৰটো কি আছিল বিপৰীত বাহু বাই সন্নিহিত বাহু তো এর বিপরীত বাহুডাল কি BC সন্নিহিত বাহুডাল কি তো BC এর মানটো কিমান আছে হ্যাঁ ঠিক আছে AB এর মানটো কিমান আছে হ্যাঁ √7 কে কে কাটি গল না তো ইয়াৰ মানটো কি হল 3/√7 বুজি পাইছা নে কোৱা টান লাগিছে নেকি লিখি লোৱা হৈছে নে হোৱা নাই লিখা এবাৰ 4 নম্বৰটো চাবা 4 নম্বৰটো মই অকণমান বুজাই দিম তোমালোকক বাকিখিনি তোমালোকৰ গৃহকাৰ্য হ'ব 4 নম্বৰটো ৰবা এটা কথা কোৱা ত্ৰিকোণমিতি বুজি পাইছা নে এই সেকশনৰ কিটা কৰিব আগে এটা বুজোৱা হৈছে গোটেইটা বুজি পাইছা নে হয় নাই টান লাগিছে নেকি টান লাগিবলগীয়া বস্তুৱে নহয় আৰু বুজিবলগীয়া আছে বহুত বুজিবলগীয়া আছে বুজি থাকিলে আমি লাগিম মানে কিন্তু তোমালোকে যদি মনোযোগ দিয়া টান নোপোৱা চাবা 4 নম্বৰটো মই গৃহকাৰ্য দিম কিন্তু তোমালোকক অকণমান বুজাই থৈ দিছো হোমৱৰ্ক 4 নম্বৰটো চাবা কি কৈছে দিয়া আছে 15 cot a = 8 কি দিয়া আছে ইয়াৰ অৰ্থটো কি নাজানো জানিম এই দিছে না এটা কোণ হয় নে নহয় এই মানে এটা কোণ এটা ত্ৰিভুজ লোৱাচোন ত্ৰিভুজটোৰ নাম ABC দিয়া এই কোণটো সদায় সূক্ষ্ম কোণ হিচাপে ল'বা এই কোণটোত যোৱা গৈ আৰু অকণমান কাম কৰি দিয়া 15 টো এইফালে নিয়া 15 টো ইয়াতে কি হৈ আছে পূৰণ ইয়াতে গ'লে কি হ'ব হৰণ কি হ'ল 8/15 তাৰ মানে তোমালোকে এই কোণটোত কত প্ৰয়োগ কৰি দিয়া এই কোণটোত কি প্ৰয়োগ কৰি দিয়া কতৰ সূত্ৰটো কি আছিল অনুপাতটো কি আছিল
সন্নিহিত বাহু বাই তো এর সন্নিহিত বাহু কি AB বিপরীত বাহু কি BC বুঝি পালা তার মানে AB ডাল কিমান 8K কেটা লাগিব ন কিয় লাগিব কাৰণ এটা অনুপাতে আসল জোখ নহয় আসল জোখ পাবৰ বাবে দুটাতে কি পূৰণ কৰিব লাগিব কিবা এটা পূৰণ কৰিব লাগিব এই কিবা এটাটো নাজানো কাৰণে দুটাতে কি পূৰণ কৰি দিছো K আৰু BC ইকুৱেল কি হৈ গল 15K তো কি ওলাই গল AB ডাল ওলাই গল 8K BC ডাল ওলাই গল কি 15K তাৰ মানে এবাৰ তোমালোকে কাৰ মান ওলাব লাগিব AC পাৰিবানে নাই AC ডাল ওলাবৰ বাবে কাৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব তাৰ পিছত বাকি কিটা ওলাব পাৰিবানে নাই কোৱা বাকি কি দিছে sin A আৰু sec A ঠিক আছে তো এইটো হোমৱৰ্ক আৰু বুধবাৰে হ'ব আজি হ'ব দে বুজি পাইছা হ'বলে